ইনফৰ্মেটিভ ফেক্টছৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব ইংলিছৰ যি ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন টপিকটো সেইটোৰ ওপৰত ডিছকাশ্যন কৰা হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আজি প্ৰথম প্ৰশ্নটো হ'ল এ পাৰ্চন হু হেল্পছ ইভেন এ ষ্ট্ৰেঞ্জাৰ ইন ডিফিকাল্টি। অচিনাকি লোক এজন বিপদত পৰিলেও সহায় কৰা ব্যক্তিক কি বুলি কোৱা হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চামাৰিটান। নেক্সট কুৱেশ্যন, ওৱান হু এনজয়ছ ইনফ্লিক্টিং পেইন অন হিমছেল্ফ। নিজৰ ওপৰত কষ্ট দি আনন্দ পোৱা ব্যক্তিক কি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেছ'চিষ্ট। নেক্সট কুৱেশ্যন, দ্য ষ্টাডি অফ দ্য ল অফ দ্য ফ্ল' অফ ৱাটাৰ এণ্ড আদাৰ লিকুইডছ। পানী আৰু আন তৰল পদাৰ্থৰ প্ৰবাহৰ নিয়মৰ অধ্যয়নক কি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইড্ৰলিক্স। নেক্সট কুৱেশ্যন, ওৱান হু ইটছ টু মাছ। অত্যাধিক খাদ্য খোৱা ব্যক্তিক কি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্লুটন। যি অত্যাধিক খাদ্য খায় তেওঁক গ্লুটন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ওৱান হু টেক্স পাৰ্ট ইন ডায়লগ অৰ কনভাৰ্চেশ্যন। কথোপকথনত অংশগ্ৰহণ কৰা ব্যক্তিক কি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্টাৰলকিউটৰ। 6 নম্বৰ কুৱেশ্যন, ওৱান হু ৱাকছ ইন শ্লিপ। টোপনিত খোজকঢ়া ব্যক্তিক কি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চমনেম্বুলিষ্ট। যিয়ে টোপনিত খোজকাঢ়ি ফুৰে তেওঁক চমনেম্বুলিষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ওৱান হু ইজিলি বিলিভছ আদাৰ্ছ। সহজতে আনক বিশ্বাস কৰা ব্যক্তিক কি বুলি কোৱা হয়? এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ ক্ৰিডিউলাছ অৰ গুলিবল। নেক্সট কুৱেশ্যন, ওৱান হু ডিমাণ্ডছ ষ্ট্ৰিক্ট কনফৰ্মিটি টু ৰুলছ। নিয়ম কঠোৰভাৱে মানিবলৈ দাবী কৰা ব্যক্তিক কি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মাৰ্টিনেণ্ট অৰ এ ষ্টিকলাৰ। নেক্সট কুৱেশ্যন, ওৱান হু পাৰফেক্টলি হাইলি স্কিল্ড ৰিচ টু জেনিথ অফ আৰ্ট। সম্পূৰ্ণ দক্ষ আৰু কলাৰ শীৰ্ষস্থানত উপনীত হোৱা ব্যক্তিক কি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনজিউমেট। নেক্সট কুৱেশ্যন, ৰাইটিং অফ ওৱানছ লাইফ ষ্টৰী। এজন ব্যক্তিৰ জীৱন কাহিনীৰ লিখনক কি বুলি কোৱা হয়? ইটছ এ ইজি কুৱেশ্যন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়'গ্ৰাফী। 11 নম্বৰ কুৱেশ্যন, ৰাইটিং অফ ওৱানছ অ'ন লাইফ ষ্টৰী। নিজৰ জীৱন কাহিনী নিজে লিখা লেখনক কি বুলি কোৱা হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অট'বায়'গ্ৰাফী। নেক্সট কুৱেশ্যন, দ্য স্কুল অৰ কলেজ ওৱান এটেণ্ডছ। ডেট মিনছ ইফ ইউ আৰ referring to a school or college that a person has previously graduated from or attended in the past. যদি আপুনি কোনো ব্যক্তিয়ে পূৰ্বে স্নাতক ডিগ্ৰী লাভ কৰা বা আগতে পঢ়া বিদ্যালয় বা কলেজৰ কথা কৈছে তেওঁক কি বুলি কোৱা হ'ব? গতিকে তাৰ শুদ্ধ উত্তৰটো হ'ব আলমা মেটাৰ। নেক্সট কুৱেশ্যন, এন অপটিকেল ডিভাইচ ফৰ প্ৰজেক্টিং ভেৰিয়াছ চেলেষ্টিয়েল ইমেজেছ এণ্ড ইফেক্টছ। বিভিন্ন আকাশীয় ছবি আৰু দৃশ্য প্ৰদৰ্শন কৰা অপটিকেল যন্ত্ৰক কি বুলি কোৱা হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্লেনেটৰিয়াম। নেক্সট কুৱেশ্যন, দ্য কিলিং অফ এ হোল ৰেচ। এটা সম্পূৰ্ণ জাতিক হত্যা কৰা কাৰ্যক কি বুলি কোৱা হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জেন'চাইড। আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, দ্য ৰুল অৰ কণ্ট্ৰল অফ মাদাৰ। মাতৃ শাসন বা নিয়ন্ত্ৰণ থকা ব্যৱস্থাক কি বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেট্ৰিয়াৰ্কি। এই মেট্ৰিয়াৰ্কি ব্যৱস্থাটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ত আমি দেখিবলৈ পাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।